বুলবুল দাস, ভীম দাস, মালতী দাস, রিমা মামা, সানু শেখী, জন্মী দাস, ভারতীয় জাতীয় কংগ্রেছৰ পঞ্চম সভাপতি তেওঁ আমাৰ সম্পাদক সাংস্কৃতিক বিভাগ মাৰ্গেৰিটা ব্লকেজ সুনিশ্যাম নেৱাৰ সম্পাদক কেন্দ্ৰৰ মণ্ডল দিলীপ দত্ত সাধাৰণ সম্পাদক বিদ্যুৎ গোয়েল মণ্ডল কংগ্ৰেছ উপসভাপতি কেন্দ্ৰৰ পঞ্চায়তৰ ইলিগৰাকী ৱাৰ্ড সদস্যই আমাৰ দল দুজনৰ আগবাঢ়ি আহিছে। তাৰ লগতে আৰু বহু সংখ্যক বিভিন্ন পঞ্চায়তৰ বহু সংখ্যক ব্যক্তি আহি আমাৰ দল দুজনৰ আগবাঢ়ি সন্মানীয় সম্পাদক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পিছতে আমাৰ যে বিধায়ক সচেতন কাৰ্যসূচী মাৰ্গেৰিটা বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড আৰু সৌদিনাখন মই দেখিবলৈ পালোঁ মাৰ্গেৰিটা সমষ্টিত পুৰণি বিধায়ক বা প্ৰাক্তন বিধায়ক এতিয়া বৰ্তমানৰ সংসদ নগাঁও জিলাৰ তেখেতে আহি পেলাই মাৰ্গেৰিটাত কৈছে 300 ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে জাতীয় কংগ্ৰেছত যোগদান কৰিছে। মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ কোনো এজন কাৰ্যকৰ্তা আজি জাতীয় কংগ্ৰেছলৈ যোৱা নাই। তেখেতে এনেকুৱা ভুৱা প্ৰচাৰ চলাই পেলাই বিভিন্ন ধৰণৰ বিভ্ৰান্তি কৰিছে। মই ভাবোঁ তেখেতে যিহেতু গণ্যমান্য ব্যক্তি বুলি আমি জানো, শিক্ষিত ব্যক্তি বুলি জানো, যদি তেখেত ইয়াত থাকিবইলগীয়া আছিলে তেতিয়াহ'লে আজি সৌদিনাখন কিয় তেখেত ইয়াৰ পৰা যাবলগীয়া হ'ল নগাঁৱলৈ, ইয়াতে থাকিব লাগিছিলে। তেতিয়া সেই ইলেকশ্যনৰ আগমুহূৰ্তত আহি পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকক আভুৱা ভৰিবলৈ তেখেতে আৰম্ভ কৰিছে। গতিকে তেখেতক মই প্ৰত্যাহ্বান জনাওঁ, এনেকুৱা কামবিলাক কৰিব নালাগে। যদি জনপ্ৰিয়তা আছে তেখেতে নিজে আহি পেলাই ইয়াত ঘূৰিব লাগে, থাকিব লাগে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।